বাতিল কৰিব লাগিব ওয়াকাফ সংশোধনীৰ বিল বাতিল কৰিব লাগিব ওয়াকাফ সংশোধনীৰ বিল বাতিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰ হায় হায় কেন্দ্ৰীয় চৰকাৰ হায় হায় কেন্দ্ৰীয় চৰকাৰ হুঁশ में आओ কেন্দ্ৰীয় চৰকাৰ হুঁশ में आओ ওয়াকাফ সংশোধনীৰ বিল বাতিল কৰিবই লাগিব ওয়াকাফ সংশোধনীৰ বিল বাতিল কৰিবই লাগিব ওয়াকাফ সংশোধনীৰ বিল মানি না ওয়াকাফ সংশোধনীৰ বিল মানি না ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমসু জিন্দাবাদ আমসু লং লিভ আমসু লং লিভ এই বিল না মানু এই বিল বাতিল করো এই বিল বাতিল করো we want justice we want justice মুনাফা এতিমখানা চলাই আছে মানে কিছুমান সংস্থাবোৰে মাদ্ৰাছা চলি আছে আপোনাৰ কবৰস্থান আছে তেওঁলোকে সেইবিলাকক তেওঁলোক অবৈধ কব্জা কৰিবৰ কাৰণে সেইবিলাক মানে কালি নিবৰ কাৰণে আইন আনিছে গতিকে এই আইনৰ বিৰুদ্ধে আমাৰ শক্তি যিহেতু নাই আমাৰ সংখ্যাগৰিষ্ঠতা নাই কিন্তু আল্লাহ আমাৰ ক্ষমা নকৰিব যদি আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰোঁ কালি যদি আমাক কোনোবাই প্ৰশ্ন কৰে যে তোমালোকৰ শক্তি নাছিল কিন্তু তোমাৰ বেমাৰ বিচনাত পৰি আছে এই বিচনাৰ পৰা তেওঁ আহ্বান জনাইছে যে এই প্ৰতিবাদ সকলো মুছলমানে যাতে আগবাঢ়ি আহে ঘৰৰ পৰা ওলাই আহি প্ৰতিবাদ কৰক প্ৰতিবাদ কৰাটো আমাৰ কাৰণে বৰ্তমান ৱাজিব হৈ পৰিছে গতিকে আমি আজি এই প্ৰতিবাদ কৰিছোঁ এইটো সম্পূৰ্ণ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কৰিছোঁ গতিকে ইয়াতে যদি কোনোবাৰ বাধা দিব আহে আমি সেই বাধা উফৰাই আমি এই প্ৰতিবাদ সাব্যস্ত কৰিম ইনশাআল্লাহ গতিকে এইখিনিকে কৈছোঁ চাওক এই বিলখন আনি দেশখনত এক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে মুছলমানৰ সম্পত্তিত অমুছলমানক অগ্ৰাসন দিব বিচৰা হৈ আছে যিটো কোনো কাৰণতে দেশৰ মুছলমানসকলে নামানে সেই মৰ্মে আমিও আমচুৱে নামানো যাৰ পৰিপ্ৰেক্ষিতত আজি আমচুৰ উদ্যোগত অসমৰ প্ৰতিখন জিলা সমিতিৰ অন্তৰ্গত প্ৰত্যেকখন আঞ্চলিক সমিতিত আমি এই অসাংবিধানিক বিলখন আমি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ এনেধৰণৰ অবৈধ কাৰ্যকলাপৰ জৰিয়তে মুছলমানসকলক বাৰম্বাৰ আক্ৰমণ কৰি দেশখনক বিভাজন যাতে নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছোঁ আৰু এই বিল যদি বাতিল নহয় আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম কোনো কাৰণতে এই যি মুছলমানৰ সম্পত্তি আল্লাহৰ নামত দান দিয়া সম্পত্তি এই সম্পত্তিত অমুছলমানসকলক যি ধৰণে সোমাব বিচাৰি আছে অমুছলমানসকলৰ নেতৃত্বত এই সম্পত্তি দিব বিচাৰিছে এই কাৰ্য আমি একোজন মুছলমান হিচাপে সংখ্যালঘু সংগঠন হিচাপে আমি কোনো কাৰণতে নামানো স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ এনেধৰণৰ ষড়যন্ত্ৰীসকলৰ বিৰুদ্ধে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম প্ৰয়োজন সাপেক্ষে ৰাজপথত ওলাই জংগী আন্দোলন পৰ্যন্ত কৰিবলৈ বাধ্য হ'ম কোনো কাৰণতে অমুছলমানসকলে মুছলমানৰ সম্পত্তিত হাত দিব আমি কোনো কাৰণতে সহ্য নকৰোঁ স্পষ্ট কথা ওয়াকাফ এমেন্ডমেন্ট বিল 2024 ইতিমধ্যে বিজেপি চৰকাৰখনে যিদৰে আমাৰ সংখ্যালঘু মুছলমানসকলৰ অধিকাৰ সৰ্ব কৰি পেলাই যিখন বিল আনিছে ইতিমধ্যে এই বিলখনৰ বিৰুদ্ধে আমি আজি আকাশগংগা আঞ্চলিক আমচুৰ উদ্যোগত গোটেই জিলা আমচুৰ অন্তৰ্গত আকাশগংগা আঞ্চলিক আমচুৰ উদ্যোগত আমি ক'লা কাপোৰ বান্ধি মুখত ক'লা কাপোৰ বান্ধি জাষ্ট আমি বিলখনৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ গতিকে এই প্ৰতিবাদৰ যোগেদি আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যি ধৰণে আমাৰ মুছলমানৰ অধিকাৰ খৰ্গ কৰি এমেণ্ডমেণ্ট বিলখন যি আনিছে 2024 এই বিলখন আমি কেতিয়াও মানি নলওঁ আপোনালোকে এই বিলখন প্ৰত্যাহাৰ কৰক যদি আপোনালোকে এই বিলখন প্ৰত্যাহাৰ নকৰে আমি সংখ্যালঘুসকলে ইয়াৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম গতিকে আমি এই প্ৰতিবাদৰ জৰিয়তে আপোনালোকক সকীয়াই দিব বিচাৰিছোঁ আপোনালোকক উৰুকাই দিব বিচাৰিছোঁ যে আপোনালোকে যেতিয়ালৈকে এই বিলখন বাতিল নকৰে আমি এই বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি থাকিম যেতিয়ালৈকে আমাৰ দাবীসমূহ আপোনালোকে মানি নলয় আমাৰ প্ৰতিবাদ আৰু তীব্ৰতৰ গঢ়ি তুলিবলৈ আমি প্ৰস্তুত